মোৰ মৰমৰ ছাত্ৰ পৰশ, কংগ্ৰেচুলেশ্যন। আমাৰ মৰমৰ পৰশ ডেকা এইবাৰ নীট এক্সামত, আমাৰ শেহতীয়া নীট এক্সামত মানে পৰশে পাছ কৰিলে আৰু আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মোৰ প্ৰিয় ছাত্ৰ পৰশ। আৰু খুব মানে আমি যে হেপি হৈছোঁ, মানে পৰশক ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ছাত্ৰ পৰশ প্ৰসাদ একবাৰ মই দাঙি ল'ব বিচাৰিছোঁ খুব সুন্দৰকৈ ফূৰ্তিতে। গতিকে নীট এক্সাম ক্লিয়াৰ কৰিলে, গতিকে ভালকৈ আগবাঢ়ি যাওক। আৰু এই খৰিকত গাঁও, আমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ এখন গাঁও, খেতি বাতিত আগবঢ়া, শিক্ষা ক্ষেত্ৰত আগবাঢ়ি গৈছে গাঁওখন ক্ৰমত। খৰিকত গাঁও আমাৰ বৰশিল গাঁও পঞ্চায়তৰ এখন অতি গুৰুত্বপূৰ্ণ গাঁও খৰিকত। ৰূপকোঁৱৰ একাডেমীৰ এটা গ্ৰেট কণ্ট্ৰিবিউশ্যন আছে। আমাৰ ফিৰোজ বহুত ভাল বন্ধু, ফিৰোজ বহুত গ্ৰেট কণ্ট্ৰিবিউশ্যন আছে। ৰূপকোঁৱৰ একাডেমী পৰিয়ালৰ গ্ৰেট কণ্ট্ৰিবিউশ্যন আছে। তোমাৰ দেউতা মা ৰাইজ খণ্ডকটো মই নকওঁৱেই, সকলোৰে আছে। তুমি কেনেকৈ প্ৰিপাৰেশ্যন চলাইছিলা? প্ৰিপাৰেশ্যনটো মই এইচএছ পাছ কৰাৰ পিছত অনলাইনত কৰিলোঁ। অনলাইন ফ্ৰী ফ্ৰী নহয়, পেইড চাৰ্ভিচ এটা ফিজিক্স वाला হয় এটা। ফিজিক্স वाला অনলাইন কৰিছোঁ, মানে ইয়াত মানে বহুত কমত হয়, মানে এফৰ্ডেবল কৰিছোঁ। সম্পূৰ্ণ বিজ্ঞানসন্মত এটা মানে অনলাইন কোৰ্চ, খুব কমত হয়, যাৰ কাৰণে দুখীয়া হোৱাৰ কাৰণে তোমাৰ ক'ৰবাত মানে সুবিধা হৈছে। আৰু অফলাইন ক্লাছ কৰা নাছিলা? অফলাইন ক্লাছ কৰা নাই। অফলাইন ক্লাছ কৰা নাছিলে, অনলাইন ক্লাছ কৰিছিলে। ফিজিক্স वाला ইউটিউবত মানে পেইড চাৰ্ভিচ, খুব কম টকা দিলেই হৈ যায়। আৰু তাতেই অত্যন্ত গুৰুত্ব সহকাৰে সেই ক্লাছবোৰ কৰিছিলে। আৰু যিয়ে আজি এটা অনন্য মাত্ৰা দিবৰ কাৰণে সক্ষম হৈছিলে। তাৰ আগত মানে বেষ্ট পইণ্ট যিখিনি ফাণ্ডামেণ্টেল যিখিনি আমাৰ ক্ৰাইটেৰিয়া থাকে, সেইখিনি ৰূপকোঁৱৰ একাডেমীয়েও বহুতখিনি কোঅপাৰেট কৰিছিলে আৰু নিজেও বহুত কষ্ট কৰিছিলে। কাৰণ মই ক'লোৱে দুখত এই পৰিয়ালটোৰ পানীত হাঁহ বচৰা অৱস্থা হৈছে। আজি কিন্তু মাক ক'ব গ'লে ধনেৰে নহ'লেও মনেৰে কিন্তু বহুত মানে সুখী এগৰাকী ব্যক্তি। কি ক'ব? হয় হয়, আপোনাক নমস্কাৰ জনাইছোঁ। গতিকে আপোনাক জ্ঞাপন কৰিছোঁ, আপুনি খুব সুনেতৃত্ব দিছিলে, এগৰাকী মহিয়সী নাৰী। আৰু তেখেতে জানে ল'ৰা ছোৱালীক কেনেকৈ গঢ় দিব লাগে। শামুকৰ পেটত মানিকৰ জন্ম আজি মাকে এইটো দেখুৱাইছে। গতিকে অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ সহযোগী সংগীতাক আজি প্ৰথমবাৰৰ কাৰণে এখন ভোট লৈ আহিছোঁ। আগতেও মানে হেঁপাহ আছিল, কিন্তু সৌভাগ্য হোৱা নাছিল। আজি কিন্তু মানে মই নিজেই লৈ আহিলোঁ, মানে ভাল লাগিল আৰু পৰিৱেশটো দেখুৱালোঁ। গতিকে বৰদেউতাক আছে, মানে আহক আপুনি। গতিকে বৰদেউতাক আছে, দেউতাক আজি খুব সুখী। আমাৰ পৰশৰ বৰদেউতাক কেনেকুৱা লাগিছে? ভাল লাগছে, ভাল লাগছে। আজি আনন্দৰে আপুনি কৈ শেষ কৰিব নোৱাৰে। আজি আপুনি ক'ব গ'লে এজন সুখী ব্যক্তিৰ অন্যতম। কাৰণ এই সুখৰ যে এটা ইয়াতে গোটেই যে ৰুমটোত, গোটেই গাঁওখনত, এই অঞ্চলটোত এটা সুখৰ এটা মানে বতাহ উৰি আছে। গতিকে ইয়াত দুখৰ কোনো আৰু মানে কথা নাই আৰু সুখী মানে বিৰাজমান কৰিছে অঞ্চলটোত। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি বিভিন্ন সময়ত পৰশক উৎসাহিত যোগাই আছিলে এজন বৰদেউতাক হিচাপে, আৰু যাৰ কাৰণে পৰশৰ ক'ৰবাত অতিৰিক্তকৈ প্ৰেৰণা লাভ কৰিছিলে। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ বিশাল আহিব লাগে। বিশাল হ'ল মানে আমাৰ পৰশৰ একমাত্ৰ ভায়েক। এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। বিশালকো মই পঢ়াৰ ক্ষেত্ৰত খুব মানে উৎসাহিত কৰোঁ, শিকাই দিওঁ। গতিকে বিশালেও মানে আগবাঢ়ি যাওক, আৰু বিশালেও মানে ডাক্তৰ হওক, আমি সেইটোৱে কামনা কৰিম। আৰু ডাক্তৰ বুলি কথা নাই, ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক, ভাল মানে শিল্পী হওক, যিয়ে নহওক কিয়, কিন্তু আজিকালি বহুতে ডাক্তৰ ভিতৰত যাব খোজে। পৰশে কি মানে বিশালে কি বিচৰা এতিয়া? তুমি ইঞ্জিনিয়াৰ, বঢ়িয়া। আমাৰ লিভিং থিংছ আৰু নন লিভিং থিংছ। এতিয়া আমাৰ বিশালে নন লিভিং থিংছত যাব।